নৈ বুকুৱেদি এয়া দেখিছে জুৰি বৈ আছে। সেই জুৰিৰ পানী ফালি ফালি আমি দুয়ো ভাতৃ একেলগে শ্ৰীজোচা অভিমুখে নিজৰ গৃহলৈ বুলি উভতিছোঁ। এই মনোৰম দৃশ্য, যি প্ৰাকৃতিক দৃশ্য আপোনালোকৰ ওচৰত বৰ্ণনা কৰিব নোৱাৰি। এয়া নিশ্চয় দেখা পাইছে, এয়া কুলু কুলু জুৰি, এই নাওমৰা হৈ আমি শ্ৰীজোচাৰ পৰা ইটাখোলা হৈ ঘৰ পামগৈ। এয়া দেখিছে চব জুৰি, এয়া কৌপাত। আজি এই কৌপাততে আমাক যি ভোজনৰ ব্যৱস্থা কৰিছিলে, সুন্দৰ আতিথ্য গজেনপুৰবাসী ৰাইজে যি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলোঁ, বিনামূলীয়া চিকিৎসা শিবিৰ, সেই শিবিৰত এয়া কৌপাত শিবিৰ ভাঙি অন্তিম মুহূৰ্তত ঘৰলৈ উভতাৰ পথত आंटी ये सिरुसा जाने वाला रोड कहाँ से मिलेगा? सीधा जाने से मिलेगा ना? ठीक है आंटी। জুৰি বৈ জানা সাগৰলৈ, এনেধৰণে জুৰিয়ে জুৰিয়ে আহি নৈ বুকুৰ মাজেৰে এয়া ৰাস্তা চিনি নাপাওঁ, ইগৰাকী আই মাতৃ সিগৰাকী ভাতৃ, তেনেধৰণে কৰি জংঘলৰ মাজে মাজে নদীৰ মাজে মাজে আমি আজি ভ্ৰমণ কৰিবলৈ আহিছোঁ। যি প্ৰাকৃতিক দৃশ্যৰ মনোৰম, ক'ব গ'লে যান্ত্ৰিক যি অৱস্থা, আমাৰ গাড়ী ঘোঁৰা বা কোনো ধৰণৰ শব্দ নোহোৱাকৈ এক বিৰল যাত্ৰা আৰু কি সুখ, কি আনন্দ, ইয়াক মানে আপোনালোকৰ ওচৰত আমি কৈ শেষ কৰিব নোৱাৰা।